পাটনা তুমি কিন্তু সঁচাকে বৰ চিকটা হৈ হৈ গৈ আছা দেই। আগতকৈ 800 টকা এটাহে খুলিছোঁ, তাকে দিবলৈ ইমান টান পাইছা যে। ইফালে কালি সৰস্বতী পূজাত পিন্ধিবলৈ নাই লোৱা বুলি কৈ কৈ মোক ঠগি ঠগি 10,000 টকীয়া কুৰ্তা পায়জামা কিনিছা। আজিকালি অনলাইন শ্বপিংহে কৰা। গম নাপাম বুলি ভাবিছা? এই সত্য ইমান অকৰা নহয় বে। দিয়া 800 টকা দিয়া। কাপোৰ কিনিবলৈ মায়েহে পইচা দিছিলে মোক। সুধিছোঁ আগে, বিশ্বাস হোৱা নাই যদি। মোৰ লগত পইচা থাকেনে নাই গম নোপোৱা নি তুমি? নাই বুলি ক'লে বিশ্বাস কৰিবা আকৌ পাটনা। নাই দেউতা, বাইদেউহঁতৰ ঘৰলৈ যোৱা কথাটো কি হ'লগে? ভাবিলে নে কিবা এটা? এনেকে এতিয়া যাওঁ নাযাওঁ গেৰু গেথু কৰি থাকিবলৈ সময় নাই নহয়। ইফালে বেমাৰী ৰৈ আছে, গম পায়ে দেখোন। তাক মই নাচালে চাওঁতা মানুহেই নাই। যিমান পাৰে সোনকালে গৈ পইচা কেইটা দি থৈ আহিবগৈ লাগে। বুজি পাইছেনে নাই কথাটো? খৰখেদাকে তালৈ গৈ ঘপকে পইচা কেইটা পেলাই থৈ আহিলে জানো হ'ব? পইচাটো মোবাইলতো পঠিয়াই দিবলৈ পাৰি। পইচাটো দিবগৈ লাগিবই এনেও। লগতে অপাৰেশ্যন কৰাৰ দিনা মানুহো থাকিবগৈ লাগিব। হয় বাৰু কথাটো। দেখিছা, চাই লোৱা ভালকে। এইটো মোবাইলেই হ'লনে? বন্ধুৱে কেনেকুৱা মোবাইল চলাই আছোঁ দেখিছা? ডিছপ্লেখন ভাঙি চিঙি গোটেই চিচাৰে নধৰা হৈ আছে। কেতিয়াবা দৰকাৰী ফোন এটা আহে, সেই সময়তে মোবাইল হেং মাৰি মাথা বেয়া কৰি দিয়ে বে। দিয়া বে পাটনা 800 টকা এটা। এতিয়া ঠিক কৰিলে বোলে 800 টকাতে হৈ যাব, কিন্তু কেইদিনমান পিছত যেতিয়া একেবাৰে বেয়া হ'ব তেতিয়া ঠিক কৰিবলৈ হেনো 4,000 টকা লাগিব। সেইকাৰণে এতিয়া দিয়া না 800 টকা। পিছতনো তুমি 4,000 টকা ক'ত পাবা? চাচোন বাৰু এই সত্যটো কাণ্ড। ৰাতিপুৱাই ওলাই গ'ল গাহৰি মাংস অকণমান আনোগে, আলু দুটামান আনোগে বুলি। এতিয়ালৈকে দেখা দেখি নাই। ওলাই গ'লে বুলি পটককে ঘৰখনলৈ মনত নপৰে আৰু। বাপেকৰ লক্ষণবোৰ পালে আকৌ গোটেইবোৰ। ওলাই গ'লে বুলি ঘৰলৈ সোনকালে ঘূৰি আহিব নজনা স্বভাৱ। ৰাতি দেৰিকে ঘৰত সোমাহি স্বভাৱ। এইবোৰলৈ চালে গোটেইটো বাপেকটোৱে আৰু। এতিয়া সেইকাৰণে দিয়া 800 টকা এটা। এটা কাম কৰা নহ'লে পাটনা, তোমাৰ লগত সঁচাকে নাই যদি মাৰ পৰা খুজি দিয়া। তোমাক লাগে বুলি ক'বা, এনেও দিব। পইচা মোক দৰকাৰ হৈছে বুলি কিন্তু ভুলতো নক'বা বে মাক, নহ'লে দিবলগীয়া থাকিলেও নিদিব। হয়, মই খোজাৰ লগে লগে হ'বলা চুমা দুটা খাই দি দিব মোক পইচা। গালি খাবলৈহে যো-জা কৰিছা তুমি ৰাতিপুৱাই। মা কি হ'ল? বৰ গহীনাই মাত খাই দিছহি যে। ক'ৰবাত কিবা গণ্ডগোল লগালে নি আকৌ? নাই লগোৱা গণ্ডগোল, কিন্তু গণ্ডগোল লাগিবহে পাৰে যদি আপুনি 800 টকা এটা নিদিয়ে। কেতিয়াবা এনেকুৱা লাগি যায় পাটনা, হাতত পইচা নাথাকিলে যিকোনো কাম কৰি দিম বে পইচাৰ কাৰণে। কি? ভয় খাই গ'লা নি? এনেই কৈছোঁ বে, ধেমালি কৰিছোঁ অ' পগলা। সঁচা বুলি ভাবি নল'বা আকৌ। ব'লা যোৱা নে বজাৰলৈ? মই এতিয়া নাযাওঁ দিয়া। দেউতা জেঠাইহঁতৰ ঘৰলৈ যোৱাৰ কথা কৈ আছে। জেঠাই একেবাৰে অকলশৰীয়া। ইফালে দুদিনমানৰ পিছত অপাৰেশ্যন আছে। কিহত যায় কেনেকৈ যায় দেউতা সুধি চাওঁগৈ মই। তুমি যোৱা, মোবাইল ঠিক কৰি লৈ আহা। হ'ব দিয়া, পিছবেলা আহি আছোঁ। ই যি দেখিছোঁ মোৰ পৰা দেখোন আজিকালি সুবিধা পালেই পইচা খুজিবলৈ ধৰিছে। মাক মিছা কথা কৈ কৈ ইয়াৰ কাৰণে পইচা খুজি থকাটো কিন্তু বৰ ভাল কাম কৰি থকা নাই মই। যিকোনো উপায় কৰি হ'লেও ইয়াৰ পৰা কিন্তু পইচা উলিয়াবই লাগিব। পইচা হয় এনেই নাহে মানুহৰ। যিমানেই ভাল বন্ধু নহওক, পইচাৰ হিচাপটোতো কৰিবই লাগিব। টকা 800 এটা যোগাৰ কৰিবলৈকে বহুত নাটক কৰিবলগীয়া হ'ল বে। পাটনাৰটো মোক আজিকালি খাটাং বেয়া পোৱা হৈছে বে। নহ'লে 800 টকা এটাৰ কাৰণে আগে পিছে সি ইমান খেৰু কৰি নাথাকে নহয়। এইবোৰ কথা ভাবি চিন্তি লাভ নাই বে। নাৰায়ণৰ মাকে লিংলাং কৰি ঘটা টকাকেইটাহে মই আনিছোঁ। ভগৱানে এইটো চিষ্টেমতে চবকে সমানে ভগাই দিয়ে। কিমান দিনৰ পৰা মায়ে খাবলৈ বস্তু কেইটামান কিনি নিবলৈ পৰা নাই ঘৰলৈ, মইহে জানো। আহকচোন দোকানলৈ। 2 ঘণ্টা এটা ট্ৰেইনত গৈ তাৰপিছত আকৌ 1-1.5 ঘণ্টা মই লাইন বাছত যাব লাগিব। বেয়া লগা নাইনে তোমাৰ? ইমান বুঢ়া মানুহটোক এইবোৰ কষ্ট দিবলৈ। ঘৰৰ গাড়ীখন মোৰ কাৰণে নহয় হ'বলা হে? কোনে কৈছানো দেউতা নহয় বুলি? এটা কাম কৰোঁ নহ'লে আপুনিয়ে মই যাওঁগে। তই যাওঁগে বুলি ক'লে নহ'ব নহয়। তই নেলাগে। তই ইমান দূৰ বাট অকলে গাড়ী চলাই যাবলৈ। কিমান দূৰ ৰাস্তা খবৰ আছে? এনেওতো হওকে নহওকে মাথা বিষডাল হৈ থাকে। ইমান দূৰ বাট গাড়ী চলাই যোৱাৰ পিছত মাথা বিষত ক'ব নোৱাৰা হবি। নেলাগে দেই তই যাবলৈ। থোৱাহে কিহৰ মাথা বিষডাল হয়? মাথা বিষ হ'লে টেবলেট খাই দিব আকৌ। তই ওলা, ঠিকেই কৈছ। বেলেগ এটা ড্ৰাইভাৰ নিবলৈ হ'লে 3,000-4,000 তলত কোনেও গৈ নিদিয়ে ইমান দূৰ বাট। তই ওলা নাৰায়ণ নেযায়। ইমান দূৰ বাট ই কেতিয়াও গাড়ী চলাই যাবলৈ নোৱাৰে। মই জানো নহয় ইয়াৰ কথা। আৰু ই চলাব নোৱাৰা হ'লে আপুনি জানো চলাব গাড়ী? ট্ৰেইনখনত ইমান ধুনীয়া সুবিধা এটা আছে। গ'লেই হ'ল আৰামছে টিকেটটো কাটি। ভাড়াও কমটিকে পৰিব। আপুনি খোজকাঢ়ি যাবলৈ নেলাগে নহয়, ট্ৰেইনখনেহে লৈ যাব। মুঠতে আপুনি 3 দিনৰ পিছত ভনীয়ে অপাৰেশ্যন কৰিবলৈ পৰাকৈ পইচা কেইটা গৈ দিবগৈ লাগিব। এতিয়া আপুনি উৰিয়ে যায় নে বগাই যায় সেইবোৰ মই নাজানো। ইমানে কথা।
মা অ মা আজি ঢেৰ কিবা কিবি বজাৰ কৰি আনিছো আপোনালে সদায় নাই নাই বুলি চিঞৰ বাখৰ কৰি থাকে নহয় এয়া চাওক একেদিনাই কিমান বস্তু উঠাই দিলো সত্যই আজিৰ পৰা যদি মোক পইচা খোজে এক পইচাও কিন্তু নিদিওঁ মই বেয়া পালে পাব কিডালনো কৰিব সি মোক বেয়া পায় তাৰ পৰা হিচাপ আদায় কৰিবলৈ দেখোন কাম এটা নোহোৱা নহয় অথনিৰ পৰা এনেই ড্ৰাইভাৰ বিচাৰি বিচাৰি মাথাটো গৰম কৰি আছো সত্যতকৈ আৰু বিনামূলীয়া ড্ৰাইভাৰ পাম জানো কেতিয়াবা ইফালে সদায় মোৰ পৰা পইচা খুজি খুজি নি থকা হিচাপটো কোনোবা এফালৰ পৰা হ'লেওতো মিলি যাব মা বিনামূলীয়া ড্ৰাইভাৰ পাই গলো দেউতাক ওলাবলৈ দিয়ক কি কোৱা বে পাটনাৰ ফুৰিবলে তাকো মই নাযাম কি কোৱা বে কলৈ কেতিয়া আৰু কেইটা বজাত যাব লাগে সেইটো কোৱা মুঠতে তুমি পটাপট গা পা ধুই ভাত কেইটা খাই টিপটপ হৈ আমাৰ ঘৰলৈ আহি যোৱা বাকীখিনি পিছত কৈ আছো অ'কে পাটনাৰ অ'কে তুমি টেনশ্যন নল'বা আধা ঘণ্টাৰ ভিতৰত সত্য তোমাৰ ঘৰত উপস্থিত হ'ব বে বিনামূলীয়া ড্ৰাইভাৰ এনেই অথনিৰ পৰা মাথা গৰম কৰি আছো আমাৰ সত্য আছেই দেখোন এনেওতো ইয়াৰ বেলেগ একো কামেই নাই ইয়াকে পঠিয়াই দিওঁ দেউতাৰ লগত 1 টকাও দিব নালাগে তই কিন্তু নেযাবি আকৌ দেই এনেও নাযাওঁ মই কি তুমি নোযোৱা মানে মই অকলে গৈ ক'ত কি কৰিমগে বে অকলে নহয় কোনে কৈছে দেউতা যাব নহয় তোমাৰ লগত কি কথা কৈছা বে পাটনাৰ নিজে এবাৰ ভাবি চোৱাচোন মই দেউতাৰ লগত গৈ কি কৰিমগে বে তুমি ওলোৱা প্লিজ ওলোৱা তুমি পৰা হ'লেতো মই অকলে গ'লোহেঁতেন তোমাক জানো কৈ থাকিলোহেঁতেন মায়ে তোমাক নিজৰ ল'ৰা নিচিনাকে দেউতাৰ লগত যাবলৈ দিছে সহায় কৰা নকৰা তোমাৰ লগত কথা সেইটো নোহোৱা নহয় নিজৰ বুলি ভাবিছে কাৰণেতো এনেকে পইচাগাল লগত লৈ মোক যাবলৈ দিছে বে বোলো সত্য বেটা ৰেডি নে ৰেডি দেউতা তেতিয়াহ'লে আৰু কি চাই আছ বেটা উঠ গাড়ীত লেটছ গো আহিছো দেই পইচা বেগটো ভালদৰে ল'ব নিজৰ লগতে থ'ব কিন্তু ডেকা ল'ৰা বৰ ধুনীয়াকে গাড়ী চলাবলৈ শিকিলি দেখোন তই মিহিকে প্ৰথম গাড়ী চলাবলৈ ক'ত শিকিছিলি আমাৰনো কি আৰু বৰ্তা অভাৱেই আৱিষ্কাৰৰ মূল বুলি কথা এষাৰ আছে যে তেনেকুৱাই হ'ল আৰু গাড়ী চলাবলৈ শিকা কাহিনীটো দেউতা মৰাৰ পিছত মাৰ যোনদিনা প্ৰথম বেমাৰ হৈছিলে সেইদিনা নিজে শিকি গ'লো বে গাড়ী চলাবলৈ অট'মেটিক শিকিলো বৰ্তা মোৰ কিন্তু দেউতাক সত্যৰ লগত পঠিয়াই টেনশ্যন এটাহে বাঢ়িলে বুজিছ নাৰায়ণ তই বা মই কোনোবা এটা যোৱাগে হ'লে ভাল আছিলে লগত বুজিছ সুধা মানুহটো যোৱা হ'লেও চিন্তা নকৰিলোহেঁতেন লগত 60,000কে টকা নিছে তাতে লগত গৈছে সত্য এই মহালিংলাংটো পইচা পাতিৰ ক্ষেত্ৰত কাকো বিশ্বাস কৰিব নোৱাৰি বুজিছ মা আপুনি কিন্তু বৰ বেছিকে চিন্তা কৰি আছে দেই সিনো আমাৰ লগত কি কৰিব তাকো দেউতাৰ লগত ইমানকে চিন্তা কৰি নাথাকিব হকে নহকে পইচাখিনি সি দেউতাৰ পৰা জোৰ কৰি ল'লেই যেনিবা আৰু 60,000 টকাৰে সি কৰিবনো কি পইচাখিনি লৈ যাবনো ক'লৈ সি আৰু মই তাক মাজে মাজে ফোন কৰি আছো নহয় মা হ'লেও দেই তাক বিশ্বাস কৰিবলৈ নোৱাৰো মই সহজে তই মাজে মাজে তালৈ ফোন লগাই থাকিবি আৰু মই দেউতালৈ ঘনে ঘনে ফোন লগাই থাকিম মুঠতে তালৈ গৈ নোপোৱালৈকে ফোন লগাই থাকিব লাগিব তেতিয়াহে মোৰ টেনশ্যনটো কমি থাকিব পায় আপুনি মুঠতে সেইবোৰ একো টেনশ্যন নল'ব মা সত্যই আমাৰ লগত জীৱনত তেনেকুৱা কাম নকৰে মই জানো নহয় তাৰ কথা দেখিছনে বাৰু বাঢ়ি দিয়া ভাতকেইটা মুখৰ আগত দিওঁতেও গোটেইকেইটা খাই আদায় কৰিবলৈ ধৈৰ্য নহ'ল তাৰ বহুত দিনৰ মূৰত ভালকৈ খাওঁ বুলি গাহৰি মাংস অকণমান আনি ল'লে আকৌ এই আহে আধা খোৱাকৈ এৰি থৈ গ'ল নাৰায়ণৰ ঘৰত মাতি দিয়াৰ লগে লগে কেলে জানো ল'ৰাটো ইমান ৰক্ষা নাপায় সিমানখিনি কাম যদি নিজৰ কাৰণে কৰিলেহেঁতেন আজিলৈকে ল'ৰাটো ঢেৰ উন্নতি হ'বলৈ পাৰিলেহেঁতেন তই নকলেও মই গম পাওঁ ডেকা ল'ৰা তই যে নাৰায়ণৰ কাৰণে জীৱনটো দিবলৈও সাজু আমি মানুহৰ মুখ দেখিলেই গম পাই যাওঁ পেটত কি আছে আৰু কি জীৱনত বন্ধু বুলি ক'বলৈ এটাহে আছে বে তাৰ কাৰণে জীৱনটো নিদি আৰু কাৰ কাৰণে দিম বে হেই তই বৰ বেয়া থাকো ছাগলীৰ নিচিনা এইটো বাৰু হয় অভ্যাস হ'ব বৰ্তা অভ্যাস আৰু এটা কথা কি জানে নাই বৰ্তা পাটনাৰেও কিন্তু মোৰ কাৰণে জীৱনটো দি দিব পাৰে বিশ্বাস কৰিবি কিন্তু চকু মুদি কাকো বিশ্বাসত নলবি দেই ডেকা ল'ৰা নিজৰ কাৰণেই ভালটো কৈ থলো পাটনাৰৰ কথা কওঁতে বাপেকেই পুতেকৰ কথা এনেকৈ কৈ দিলে যে বৰ্তাই চাগে আজিলৈকে গমেই পোৱা নাই বে পাটনাৰে যে মোৰ কাৰণে কিমান কি কৰিব পাৰে আজি বৰ্তাৰ সন্দেহ ভাঙি দিওঁ ৰ দেখিছনে ঐ নাৰায়ণ অথনিৰ পৰা চিঞৰি আছো সত্যলৈ ফোন এটা কৰ বুলি বিচনাত শুই আছে এই গাধটো গোটে ফোন এটা কৰ সত্যলৈ 5 মিনিটমানৰ আগত ফোন কৰিছিলোহে চাগে আকৌ ফোন কৰিবলৈ দিলেই কামোৰ খাই আছো প্ৰায় দিনৰ দিনটো তাতকে মই যোৱাগে হ'লেই ভাল আছিলে কি ভুল ঘূৰাই আছ মুখৰ ভিতৰতে বুঢ়া মানুহটো গোটে ফোন কৰ জল্দি
ছুইচ অফ পাৰ্টনাৰে ঘপকে ফোনটো অফ কৰি দিলে যে মই তোক এনেই চিঞৰি থকা নাছিলো নহয় অথনিৰ পৰা মোৰ মনটোৱে কিবা এটা কৈ আছিলে দেউতালৈ লগাচোন এবাৰ আৰে কি হ'ল দেউতাৰ মোবাইলো দেখোন অফ বুলি কৈছে মা এটা কাম কৰোঁ নহ'লে বৰ্তা অলপ আগত গৈ মেইন টাউনত ওলাবগৈ পৰা শ্বৰ্টকাট এটা আছে মই ভালকৈ চিনি পাওঁ ৰাস্তাটো সেইফালে যাওঁগৈ নহ'লে ৰাস্তাটো অলপ এনেই হাবিতলীয়া হয় বাৰু কিন্তু সেইফালেদি গ'লে আপোনাৰ তেল বহুত বাচি যাব ব'ল ডেকা ল'ৰা যোনফালে নিয় তোৰ ইচ্ছা কোনো কথা নাই তই মাত্ৰ মোক সময়মতে জেঠাইৰ ঘৰলৈ নি পোৱা দিলেই হ'ল মোৰ ভাগৰহে লাগিছে চকু দুটা মুদি আৰামহে কৰিম আৰু এতিয়া বৰ্তাই কিন্তু সঁচাকেই মোক নিজৰ পুতেকৰ নিচিনা বিশ্বাস কৰে বে কি কৰোঁ বুলি ভাবিছ এতিয়া কৰিবলৈনো কিটো আছে জেঠাইহঁতৰ তালৈ গৈ পাবলৈতো 2 ঘণ্টা লাগিবই যেনে তেনে 2 ঘণ্টাটো বাট চাবই লাগিব তাৰপাছত জেঠাইলৈ ফোন কৰিব লাগিব মোৰ কিন্তু বৰ ভয় লাগিছে নাৰায়ণই 2 ঘণ্টা ধৈৰ্য ধৰিব নোৱাৰো মই যিকোনো এটা ভাগৰ ফোন অফ হোৱা হ'লেও বেলেগ কথা আছিলে একেলগতে দুটাই ফোন অফ সেইটো কেনেকৈ হ'ব পাৰে তই নিজে ভাবি চাচোন তাতে দেউতাই আকৌ 60,000 টকাটো পাতল মূৰীয়া কেৰি বেগ এটাতে সোমাই গাড়ীৰ ভিতৰতে লৈ গৈছিলে কি ইমান ক'লো অকণমান ডাঠ মূৰীয়া মোনা এটাত সোমাই লওক বুলি নাই নুশুনিলে দেউতাইনো পইচাখিনি অকণমান সাৱধানে নিবলৈ নোৱাৰিলে নে হেল্ল' জেঠাই কি কৰিছে ঘৰতে নে ঘৰতে কি কৰিবি আৰু ভাত পানী কেইটা খাই পোনে বিচনাখনতে বাগৰো বুলি আহি বহিছিলো তই ফোন কৰিলি ক সুধ আকৌ তই নাই নৈ বেলেগ কথা পিছত পাতিবি দেউতাহঁতে পালেগে নাই সুধ জেঠাই আমাৰ দেউতাহঁতে পালেগে নে দেউতা আৰু সত্য কৈছিলে মোৰ লগৰ এটা ভিনদেউ আহিছে নি তহঁতি মোক ফোন এটা কৰি নকলে মই কেনেকে গম পাওঁ বাৰু হয় কোনোবা আহিছে বুলি এতিয়ালৈকে নাই পোৱাহি বাৰু অহা কিমান সময় হ'ল কিহত আহিছে ভিনদেউ নায়ে পোৱাগে নেকি এতিয়ালৈকে আইও ঈশ্বৰ এতিয়ালৈকে নাইয়ে পোৱাগে মানে 2টা বাজিও দেখোন 2:30 বাজিব এতিয়া ইমান সময়তো পাবগে লাগিছিলে দেউতাহঁতে 10টামান বজাতে ওলাই গ'ল দেখোন এতিয়াতো 12:30 বাজিলে 10টামান বজাতে ওলাই আহিছে যদি দেউতাহঁতে 11:30 মানতে পাবহি লাগিছিলে আহিছে কিহত ভিনদেউ ট্ৰেইনখনত আহিলে বাৰু অকণমান সময় লাগিব ট্ৰেইনখনৰ আকৌ সময়বোৰ কেতিয়াবা অগা পিছা হয় যে তাতে এইটো কোৱা লাইন গাড়ীত আহিব লাগিব দেউতা ট্ৰেইনত যোৱা নাই নহয় জেঠাই মোৰ লগৰ এটাৰ লগত নিজৰ গাড়ীতেহে গৈছে নিজৰ গাড়ীতহে আহিছে নি তেতিয়াহ'লে দেখোন ইমান সময় আহি পায়ো আৰামছে জিৰণি লৈ থাকিবলৈ পাৰিলেহেঁতেন আজিকালি ৰাস্তা পদূলি ভাল হ'ল গাড়ী ফিয়াই চলাই নিবলৈ পৰা হ'ল ইমান সময় নালাগে নহয় নিজৰ গাড়ী আনিলে দেউতাক সত্যৰ লগত অকলে পঠিয়াই ভুলেই কৰিলো মা মোৰো তেনেকুৱা লাগিছে বৰ ডাঙৰ ভুল কৰি পেলালো আজি সত্যক বিশ্বাস কৰি কিন্তু ইয়াতকৈ বেছি ভুল হৈ থাকিবলৈ দিব নোৱাৰি বল কলৈ এতিয়া যি কৰিবলগীয়া আছে পুলিচে কৰিব আৰু আজিৰ পৰা তোৰ পাত্তাৰ কথা একেবাৰে পাহৰি যা তই